পূজা সমাগত এতিয়াও নিশ্চিত হোৱা নাই চাহ শ্ৰমিকৰ বোনাছ বাগিচাই বাগিচাই বোনাছৰ দাবীত চলিছে শ্ৰমিকৰ প্ৰতিবাদ সোমবাৰেও অনুৰূপ ঘটনা বাগিচা কৰ্তৃপক্ষৰ দাবী সংকটত চাহ উদ্যোগ এইবাৰ বাগিচা কৰ্তৃপক্ষক কুবতি ধৰিলে কৃষক নেতা অখিল গগৈয়ে এজন বিধায়কে বা এজন মন্ত্ৰীয়ে চাগে এতিয়া 1.5 লাখ মান টকাৰ দৰমহা পায় অথচ চাহ শ্ৰমিকজনে কিমান পায় চাহ শ্ৰমিকজনে এবছৰত দৰমহা পায় 40,000 মান টকা গতিকে সেই 48,000 টকাৰ দৰমহাত কেতিয়াও মানি লোৱা নহ'ব বাগানৰ মালিক পক্ষই চাহ শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি কৰিবই লাগিব বিজেপি আৰু আৰএছএছে মালিকৰ পক্ষলৈ চাহ শ্ৰমিকক কেনেকৈ লুণ্ঠন কৰিবলৈ এৰি দিয়া নহ'ব সংবাদমেলত অখিলৰ অভিযোগ চৰকাৰে চাহ শ্ৰমিকৰ বাবে নহয় চাহ মালিকৰ পক্ষতহে কাম কৰিছে অসমৰ কোনখন চাহ বাগানত আৰ্থিক সংকট হৈ বাগান বন্ধ হৈছে সংবাদমেলত চৰকাৰলৈ এই প্ৰশ্ন উত্থাপন কৰিলে অখিল গগৈয়ে সংবাদমেলত কৃষক মুক্তিৰ দাবী পূজাৰ আগত চাহ শ্ৰমিকক 20% বোনাছ আদায় দিব লাগিব চৰকাৰে অন্যথা অসমৰ চাহ শ্ৰমিকৰ পক্ষত থাকি আগন্তুক দিনত আন্দোলনৰ বাট ল'ব কৃষক মুক্তিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি দাবী উত্থাপন কৰোঁ যে অসমৰ চাহ শ্ৰমিকসকলক বোনাছ 20% দিবই লাগিব কোনো পধ্যে 8.33% বা 10%ৰ বোনাছ মানি লোৱা নহ'ব আৰু এই ক্ষেত্ৰত আমি চাহ শ্ৰমিকসকলৰ লগত ঐক্যবদ্ধ সংগ্ৰাম কৰিবৰ কাৰণে প্ৰস্তুত ভিডিঅ' জাৰ্নেলিষ্ট শ্যামল ঠাকুৰীয়াৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা প্ৰাগ নিউজ